Hello dear student, welcome back to our channel Light of Education. আজি তোমালোকক আৰু এটা নতুন ভিডিও লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি লৈ আহিছো ক্লাস 9 ৰ লেসন 2 আমাৰ চাৰিকাষৰ পদাৰ্থবোৰ বিহুদ্ধনে is matter around us pure. আজি আমি আলোচনা কৰিম অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ। আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। ভিডিওটো কিবা কি বুজি নাপালে কমেন্ট বক্সত কমেন্ট কৰিবা। আজি আমি আৰম্ভ কৰিম অনুশীলনী আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মনোযোগ সহকাৰে চাই থাকিবা আৰু বহিবিলাক উলিয়াই লবা, লিখিবা লগলৈ। প্ৰথম কোৱেশ্চনটো দিয়া আছে, তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা? এ দিয়া আছে নিমখৰ পানী দ্ৰৱণৰ পৰা সোডিয়াম ক্লোৰাইড, এইটো আমি বাষ্পীভৱন পদ্ধতি প্ৰয়োগ কৰিম। তাৰ পিছত বি দিয়া আছে সোডিয়াম ক্লোৰাইড আৰু এমোনিয়াম ক্লোৰাইড মিশ্ৰণৰ পৰা এমোনিয়াম ক্লোৰাইড, এইটো আমি ঊৰ্ধ্বপাতন পদ্ধতি ব্যৱহাৰ কৰিম। সি গাড়ীৰ ইঞ্জিন তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা, এইবিলাক আমি পৰিস্ৰাৱন পদ্ধতিৰে পৃথক কৰিম। ফুলৰ পাহিৰ নিষ্কাশিত তৰলত এক্সট্ৰেক্টৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ বৰ্ণলেখন পদ্ধতিৰে পৃথক কৰিম। দৈৰ পৰা মাখন, এইটো আমি অপকেন্দ্ৰিক পদ্ধতিৰে পৃথক কৰিম। পানীৰ পৰা তেল, এইটো পাচন পদ্ধতিৰে পৃথক কৰিম। চাহৰ পৰা চাহপাত, এইটো আমি পৰিস্ৰাৱন পদ্ধতিৰে পৃথক কৰিম। বালিৰ পৰা লুৰ পিন, এইটো আমি চুম্বকীয় পদ্ধতিৰে পৃথকীকৰণ কৰিম। তাৰ পিছত চুকুৰাৰ পৰা গমৰ গুটি, এইটো আমি বাঁ দিয়া পদ্ধতি নাইবা জৰা প্ৰক্ৰিয়াৰ দ্বাৰা আমি পৃথক কৰিম। পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ, এইটো আমি অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা পৃথক কৰিম। কুৱেশ্যন নম্বৰ 2, একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্ৰাব্য, দ্ৰবীভূত, দ্ৰৱণীয়, অদ্ৰৱণীয়, পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা। ইয়াৰ এনসাৰ হ'ব, প্ৰথমতে এটা পাত্ৰত পানী দ্ৰাৱক হিচাপে লোৱা হয়। এই পানীটো হ'ল দ্ৰাৱক, উতলিবলৈ দিয়া হয়। গৰম কৰাৰ সময়ত গাখীৰ আৰু চাহপাত দ্ৰাব্য হিচাপে দ্ৰাৱকত যোগ কৰা হয়। সিহঁতে এটি দ্ৰৱণ তৈয়াৰ কৰে। ইয়াৰ পিছত দ্ৰৱণটো এটা চাকনি দি ঢালি লোৱা হয়। দ্ৰৱণটোৰ অদ্ৰৱণীয় পৰিশ্ৰুত অৱশেষ হিচাপে চাকনিতে থাকে। দ্ৰৱণীয় পৰিশ্ৰুতত চেনি যোগ কৰা হয়, যি পৰিশ্ৰুতত দ্ৰৱীভূত হয়। ফলস্বৰূপে দ্ৰৱণ হ'ল প্ৰয়োজনীয় চাহ। প্ৰয়োজনীয় চাহটো হ'ল দ্ৰৱণ, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 3, প্ৰজ্ঞাই তিনিটা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যবোৰ তলৰ তালিকাত দিয়া হৈছে। ফলাফলবোৰ তালিকাখনত 100 গ্ৰাম পানীত সংপৃক্ত প্ৰেৰণ প্ৰস্তুতিৰ বাবে এইটো প্ৰেৰণ নহয়, এইটো কাটি দিয়ে, প্ৰেৰণ নহয়, এইটো দ্ৰৱণ হয়। এইটো কাটিবা, কাটি কিনে এইটো দ্ৰৱণ বুলি লিখি ল'বা। দ্ৰৱণ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় দ্ৰব্যৰ, এইটো দ্ৰব্যৰ কৰি ল'বা। দ্ৰব্যৰ পৰিমাণ হিচাপত দিয়া হৈছে। দ্ৰৱীভূত কৰা পদাৰ্থবিলাক দিয়া আছে পটাছিয়াম নাইট্ৰেট, সোডিয়াম ক্লোৰাইড, পটাছিয়াম ক্লোৰাইড, এমোনিয়াম ক্লোৰাইড। আৰু ইয়াতে উষ্ণতাবিলাক দিয়া আছে। পটাছিয়াম নাইট্ৰেট কিমান কেলভিন উষ্ণতাত কিমান দ্ৰৱণীয়তা হৈছে তাৰ মানকেইটা দিয়া আছে, মানকেইটা তোমালোকে চাবা। আৰু ইয়াতে কুৱেশ্যন কেইটামান আছে, যে 4টা কুৱেশ্যন আছে। পটাছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 313 কেলভিন উষ্ণতাত 50 গ্ৰাম পানীত কিমান গ্ৰাম পটাছিয়াম নাইট্ৰেট দ্ৰৱীভূত কৰিব লাগিব? এইটো এনসাৰটো আমি কৰি চাওঁ। প্ৰথমটো নম্বৰ 2, এইটো কুৱেশ্যনটো দিয়া আছে কিমান 313 কেলভিন উষ্ণতাত 50 গ্ৰাম পানীত কিমান
গ্রাম পটাছিয়াম নাইট্রেট দ্রব লাগিব 313 কেলভিন উষ্ণতাত 100 গ্রাম পানীত সংপৃক্ত কৰিবলৈ পটাছিয়াম নাইট্ৰেট লাগিব 62 গ্ৰাম আৰু 313 কেলভিন উষ্ণতাত 1 গ্ৰাম পানীত সংপৃক্ত কৰিবলৈ পটাছিয়াম নাইট্ৰেট লাগে 62/100 এটো চাৰ্টত দিয়া আছে চাৰ্ট বিলাক চাবা 313 কেলভিনত কিমান উষ্ণতাত দ্ৰৱণীয় হৈছিল এটো চাবা 62 গ্ৰাম আৰু এটো 100 দি হৰণ কৰিব লাগিব এটা 313 কেলভিন উষ্ণতাত 50 গ্ৰাম পানীত সংপৃক্ত কৰিবলৈ পটাছিয়াম নাইট্ৰেট লাগিব 62/100 ইনটু পানী আছিল কিমান 50 এতিয়া 100 টক 50 দি কাটা দুইবাৰ যাব আৰু 50 50 দি কাটা একবাৰ যাব হয় না তাহলে দুই দি আৰু কাটিব পাৰিব দুই দি কি কাটিব পাৰে 62 কাটি দিয়া 262 যাব 31 বাৰ এতিয়া কি কৰে 1 হ'ল আৰু 31 into 1 equal to কিমান হ'ল 31 গ্ৰাম নেক্সট কোৱেশ্চন পাবি চাও কি এইটো দিয়া আছে 353 কেলভিন উষ্ণতাত প্ৰজ্ঞায় পটাছিয়াম ক্লোৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ'বলৈ থৈ দিলে দ্ৰৱটো ঠাণ্ডা হ'লে তেও কি দেখিব ব্যাখ্যা কৰা নম্বৰটো এনসাৰটো হ'ব আমি জানো যে দ্ৰৱৰ উষ্ণতা কম হ'লে দ্ৰৱৰ দ্ৰৱণীয়তা কম হয় 353 কেলভিন উষ্ণতাৰ পৰা সাধাৰণ উষ্ণতালৈ নিলে দ্ৰৱণীয়তা হ্ৰাস পাব আৰু পটাছিয়াম ক্লোৰাইডৰ স্ফটিকবোৰ পাত্ৰৰ তলত জমা হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চাও প্ৰতিটো লৱণৰে দ্ৰৱণীয়তা 293 কেলভিনত নিৰ্ধাৰণ কৰা এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি হ'ব সিৰ আনসাৰটো আমি কৰিছো এটো দিয়া আছে যেটো প্ৰতিটো লৱণৰ যেটো দ্ৰৱণীয়তা কিমান দিয়া আছে 293 কেলভিন নিৰ্ধাৰণ কৰিছিল হয় না এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি হ'ব হয় না आंसर হ'ব 293 কেলভিনত প্ৰতিটো দ্ৰৱৰ দ্ৰৱণীয়তা হ'ল পটাছিয়াম নাইট্ৰেটৰ দিয়া আছে 32 চাৰ্টত চাবা চাৰ্টত দিয়া আছে এবিলাক সোডিয়াম ক্লোৰাইডৰ দিয়া আছে 36 গ্ৰাম পটাছিয়াম ক্লোৰাইডৰ দিয়া আছে 35 গ্ৰাম এমোনিয়াম ক্লোৰাইডৰ দিয়া আছে 37 গ্ৰাম গতিকে 293 কেলভিনত দ্ৰৱৰ দ্ৰৱণীয়তা এমোনিয়াম ক্লোৰাইডৰ আটাইতকৈ বেছি দিয়া আছে এমোনিয়াম ক্লোৰাইড দিয়া আছে 37 গ্ৰাম আৰু বাকিবিলাক 37 ৰ তলত আছে নেক্সট কোৱেশ্চন পাবি চাও লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ ব্যাখ্যা কৰা এটো আনসাৰটো কি হ'ব চাও কোৱেশ্চনটো দিয়া আছিল কি লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ ব্যাখ্যা কৰিব দিছে ইয়াৰ আনসাৰটো হ'ব উষ্ণতা বৃদ্ধি হ'লে লৱণৰ কণিকাবোৰ পানীৰ কণিকাবোৰৰ মাজৰ খালী স্থানত বেছিকৈ সোমাই পৰে গতিকে উষ্ণতা বৃদ্ধি হ'লে দ্ৰৱৰ দ্ৰৱণীয়তা বাঢ়ি যায় নেক্সট কোৱেশ্চন নাম্বার 4 উদাহৰণ দি ব্যাখ্যা কৰা এ দিয়া আছে সংপৃক্ত দ্ৰৱ বি আছে বিশুদ্ধ পদাৰ্থ সি আছে কলয় ডি আছে প্ৰলম্বন হে আগতে যে পঢ়ি আহিছো প্ৰশ্নাৱলীত যিবিলাক চাই আহিছো তেনেকুৱা ধৰণেই হ'ব আৰু এইবিলাক কি সেম লিখিলেও হ'ব এতে আগো লিখি দিছো চাবা প্ৰথমটো দিয়া আছে সংপৃক্ত দ্ৰৱ এটোৰ বিষয়ে চাও সংপৃক্ত দ্ৰৱ এটা নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰৱ দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰৱ বোলা হয় দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্যহে দ্ৰৱীভূত হয় দ্ৰব্যৰ যে আছে এতে দ্ৰব্যহে এই 29টিৰ জ যেটো আছে এটো কাটি দিবা দ্ৰব্যহে দ্ৰৱীভূত হয় তেতে দ্ৰৱটোক সংপৃক্ত দ্ৰৱ কোৱা হয় উদাহৰণ মৃদু পানীয় আৰু মাটিৰ নাইট্ৰজেন বি দিয়া আছে বিশুদ্ধ পদাৰ্থ যিবোৰ পদাৰ্থ একে অণুৰ দ্বাৰাই গঠিত তাকে বিশুদ্ধ পদাৰ্থ বুলি কোৱা হয় এটা পদাৰ্থ সদায় নিৰ্দিষ্ট উষ্ণতাত গলে কোনো ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশুদ্ধ পদাৰ্থৰ পৰা আন কোনো পৃথক কৰিব নোৱাৰি কিন্তু বাষ্পীভৱনৰ সহায়ত পানীত দ্ৰৱীভূত হৈ থকা নিমখৰ উপাদান দ্ৰৱণৰ পৰা ঘূৰাই পাব পাৰি উদাহৰণ ৰূপ সোণ পানী সোডিয়াম ক্লোৰাইড ইত্যাদি সি কলয়ত অথবা কলয়দীয় দ্ৰৱ এনে এবিধ অসমত্ব মিশ্ৰণ
য'ত বিস্তাৰিত প্ৰাৱস্থাৰ দশাৰ কণাবোৰ বিস্তাৰণ মাধ্যমত সুষমভাৱে ব্যক্ত হৈ থাকে। উদাহৰণস্বৰূপে, গাখীৰ হৈছে এক কলয়দীয় দ্ৰৱ য'ত চৰ্বি পানীত ব্যক্ত হৈ থাকে। কলয়ডৰ ধৰ্মসমূহ দ্ৰৱ আৰু প্ৰলম্বনৰ ধৰ্মৰ মধ্যৱৰ্তী। উদাহৰণ: তেজ, গাখীৰ, চাবোনৰ দ্ৰৱ ইত্যাদি। নেক্সটটো প্ৰলম্বন। যিবোৰ অসমাপ্ত মিশ্ৰণত কণিকাবোৰ খালী চকুৰে দেখা যায় সেইবোৰ মিশ্ৰণক প্ৰলম্বন বোলা হয়। নোজোকৰাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলত গোট মাৰে। তৰলটো সাৱধানে ঢালি প্ৰলম্বন এটাৰ কণিকাবোৰক পৃথক কৰিব পৰা যাব। প্ৰলম্বিত কণিকাবোৰে পোহৰৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে। উদাহৰণ: বোকা পানী, চক আৰু পানীৰ মিশ্ৰণ ইত্যাদি। নেক্সট কুৱেশ্যন নম্বৰ 5, তলৰ মিশ্ৰণবোৰ সমসত্ব নে অসমসত্ব শ্ৰেণীভুক্ত কৰা। ছটা পানী সমসত্ব মিশ্ৰণ, কাঠ অসমসত্ব মিশ্ৰণ, বায়ু সমসত্ব মিশ্ৰণ, মাটি অসমসত্ব মিশ্ৰণ, ভিনেগাৰ সমসত্ব মিশ্ৰণ, চেকি লোৱা চাহ সমসত্ব মিশ্ৰণ। নেক্সট কুৱেশ্যন নম্বৰ 6, তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা? বায়ুমণ্ডলত চাপত যদি তৰলখিনিৰ উতলাংক 100 ডিগ্ৰী চেলছিয়াছ হয়, তেন্তে তৰলখিনি বিশুদ্ধ পানী, আৰু যদিহে তৰলখিনিৰ উতলাংক 100 ডিগ্ৰী চেলছিয়াছতকৈ বেছি হয়, তেতিয়া ই বিশুদ্ধ পানী নহয়, আৰু বিশুদ্ধ পানীৰ পৰা আন কোনো পদাৰ্থক পৃথক কৰিব নোৱাৰি। কুৱেশ্যন নম্বৰ 7, তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ বিশুদ্ধ পদাৰ্থৰ শাৰীত পৰিব? এটি আছে বৰফ, গাখীৰ, লো, হাইড্ৰক্লৰিক এচিড, কেলছিয়াম অক্সাইড, পাৰা, ইটা, কাঠ, বায়ু। ইয়াৰ ভিতৰত বিশুদ্ধ পদাৰ্থবিলাক হৈছে বৰফ, হাইড্ৰক্লৰিক এচিড, কেলছিয়াম অক্সাইড, এইকেইটা বিশুদ্ধ পদাৰ্থ। আৰু সকলোবোৰ মৌল আছে যে সকলোবোৰ মৌল আৰু যৌগবিলাক বিশুদ্ধ পদাৰ্থ। মনত সকলোবোৰ মৌল, যেনেকৈ কেলছিয়াম ডাইৰেক্ট যৌগ, আৰু মৌলবিলাক কি? এইবিলাক তোমাৰ বিশুদ্ধ পদাৰ্থ। মৌলবিলাকৰ বিশুদ্ধ পদাৰ্থ চাবা মনত থাকে, যেনেকুৱা কেলছিয়াম অক্সাইড দুটা মৌল লাগিছে, দুটা মৌল যোগ হৈ কিনে এটা যৌগ গঠন কৰিছে, এইটো এটা যৌগ। কুৱেশ্যন নম্বৰ 8, তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা। ইয়াৰ ভিতৰত দ্ৰৱণবোৰ হৈছে সাগৰৰ পানী, বায়ু, ছটা পানী। কুৱেশ্যন নম্বৰ 9, তলৰ কোনটোৱে টিণ্ডল প্ৰভাৱ দেখুৱায়? লৱণৰ দ্ৰৱ, গাখীৰ, কপাৰ ছালফেটৰ দ্ৰৱণ, ষ্টাৰ্চৰ দ্ৰৱণ। টিণ্ডল প্ৰভাৱ দেখুৱায় গাখীৰ আৰু ষ্টাৰ্চৰ দ্ৰৱণে। কুৱেশ্যন নম্বৰ 10, তলত দিয়াবিলাক, এইটো ভুল হৈছে, দিয়া আছে না, এইটো তলত কৰি ল'বা। তলত দিয়াবিলাক মৌল, যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণীভুক্ত কৰা। ইয়াতে যিকেইটা পইণ্ট দিয়া আছে এইকেইটাৰ ভিতৰত মৌল কোনবিলাক, যৌগ কোনবিলাক, মিশ্ৰণ কোনবিলাক, হয় না? ছডিয়াম, মাটি, চেনিৰ দ্ৰৱণ, চিলভাৰ, কেলছিয়াম কাৰ্বনেট, টিন, চিলিকন, কয়লা, বায়ু, চাবোন, মিথেন, কাৰ্বন ডাই অক্সাইড, তেজ। এইকেইটা পইণ্ট দিয়া আছে। ইয়াৰ ভিতৰত মৌলবিলাক আমি বাছি উলিয়াম। মৌলবিলাক হৈছে ছডিয়াম এটা মৌল, চিলভাৰ এটা মৌল, টিন, চিলিকন, আৰু যৌগবিলাক হৈছে কেলছিয়াম কাৰ্বনেট, মিথেনক তোমাৰ সংকেত হ'ল CH4, আৰু কাৰ্বন ডাই অক্সাইড CO2, কেলছিয়াম কাৰ্বনেট। তাৰপিছত মিশ্ৰণ যিটো আছে, মিশ্ৰণ কোনকেইটা? মাটি, চেনিৰ দ্ৰৱ, কয়লা, বায়ু, চাবোন আৰু তেজ। নেক্সট কুৱেশ্যন, তলৰ কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন? উদ্ভিদৰ বৃদ্ধি, লোট মামৰে দ্বাৰা লোৰ গুৰি আৰু বালি মিহলীকৰণ, খাদ্য ৰন্ধন, খাদ্য হজম হোৱা, পানী গোট মৰা, মমবাতি জ্বলোৱা। মমবাতিত এইটো তত ঠিচিকান নাহে, এইটো ত আহিব। মমবাতিটো শুদ্ধ কৰি লিখিবা, মমবাতি। ইয়াৰ ভিতৰত ৰাসায়নিক পৰিৱৰ্তন কোনবিলাক হয়? লোট মামৰে দ্বাৰা, এইটো আমি আগত পাইছিলো, এইবিলাক কি ৰাসায়নিক পৰিৱৰ্তন হয়? খাদ্য ৰন্ধন, এইটো ৰাসায়নিক পৰিৱৰ্তন। খাদ্য হজম হোৱা, এইটো ৰাসায়নিকভাৱে। মমবাতি জ্বলোৱা, এইবিলাক ৰাসায়নিকভাৱে। খাদ্য হজম, আমি যে খাদ্য খাওঁ সেইবিলাকে আমি খোৱাৰ পিছত কি মানে আমি ৰাখি থৈ দিব পাৰিম নেকি যে পিছলৈ হজম হ'ব? নহয়, এইটো কি অট'মেটিক, এইটো কি ৰাসায়নিকভাৱে হজম হৈ যায়। মনত ৰাখিবা। আজিৰ কাৰণে এইখিনিলৈকে শেষ কৰিছোঁ, আৰু এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰ এইটো পাৰ্টত আলোচনা কৰি শেষ কৰা হ'ল। ইয়াৰ আগৰ ভিডিঅ'টোত প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰবিলাক দিয়া হৈছে, আৰু এইটো ভিডিঅ'ত অনুশীলনীৰ প্ৰশ্নবিলাক দিয়া হৈছে, আৰু পিছলৈ আমি এইটো চেপ্টাৰৰ কাৰণে
বেলেগ ভিডিঅ' লৈ আহিম MCQৰ কাৰণে তোমালোকে সাপোৰ্ট থাকিবা আৰু সকলো ছাত্ৰ ছাত্ৰীৰ মাজত শ্বেয়াৰ কৰিবা আৰু কমেন্ট বক্সত কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা Thank you, Light of Education. Please subscribe, like, comments and share. পুনৰবাৰ আকৌ তোমালোকৰ মাজত আহিম বেলেগ এটা নতুন চেপ্টাৰ লৈ